হেল্ল' বন্ধুসকল দা লাৰ্ণিং ষ্টপেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি এটা নতুন ৰিক্ৰুটমেণ্ট আপডেট সম্পৰ্কে আলোচনা কৰিম। এই ৰিক্ৰুটমেণ্টটো সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ওলাইছে। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াত আপোনালোকৰ কোৰ্ট মাষ্টাৰ, ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট আৰু পাৰ্চনেল এছিষ্টেণ্ট তিনিটা কেটেগৰী পোষ্ট ওলাইছে, য'ত কোৰ্ট মাষ্টাৰটো আপোনালোকৰ গ্ৰুপ এ গেজেটেড পোষ্ট হয় আৰু বাকী দুটা পোষ্ট আপোনালোকৰ গ্ৰুপ বি লেভেলৰ হয়। কোৰ্ট মাষ্টাৰৰ আপোনাৰ ইনিচিয়েল যিটো পে ষ্ট্ৰাকচাৰৰ বেচিক পে হ'ব আপোনালোকৰ 67,700, ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্টৰ 47,600 আৰু পাৰ্চনেল এছিষ্টেণ্টৰ 44,900। ইয়াৰ যদি আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা চাওঁ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, কোৰ্ট মাষ্টাৰৰ কাৰণে আপোনালোকে ল' গ্ৰেজুৱেট হ'ব লাগিব। ল' গ্ৰেজুৱেটৰ লগতে আপোনালোকৰ শ্বৰ্ট হেণ্ড বা ষ্টেন'গ্ৰাফি থাকিব লাগিব। 120 ৱৰ্ডছ পাৰ মিনিট স্পীড হ'ব লাগিব। কম্পিউটাৰ অপাৰেশ্যনৰ নলেজ থাকিব লাগিব আৰু টাইপিং স্পীড হ'ব লাগিব 40 ৱৰ্ড পাৰ মিনিট। লগতে ইয়াতে আপোনালোকৰ মিনিমাম 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। প্ৰাইভেট ছেক্ৰেটাৰী, ছিনিয়ৰ পি এ, ছিনিয়ৰ ষ্টেন'গ্ৰাফাৰ, তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এই যিটো পোষ্ট আছে কোৰ্ট মাষ্টাৰ, এইটো এক্সপিৰিয়েঞ্চ কেণ্ডিডেটৰ কাৰণে হয় বা ল' গ্ৰেজুৱেটখিনিৰ কাৰণে হয়। কিন্তু বাকী যি দুটা পোষ্ট আছে সেইটো আমাৰ নৰ্মেল যিসকল নৰ্মেল গ্ৰেজুৱেট হয় তেখেতসকলে কৰিব পাৰে। ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্টৰ আপোনাৰ যিকোনো ডিগ্ৰীৰ পৰা বেচেলৰ হ'লে হয়, যিকোনো কোৰ্চৰ পৰা। আৰু ষ্টেন'গ্ৰাফি থাকিব লাগিব, 110 ৱৰ্ডছ পাৰ মিনিট স্পীড হ'ব লাগিব। কম্পিউটাৰ নলেজ থাকিব লাগিব, টাইপিং স্পীড 40 ৱৰ্ড পাৰ মিনিট হ'ব লাগিব। আৰু পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে একেই, আপোনাৰ যিকোনো কোৰ্চৰ পৰা গ্ৰেজুৱেট ডিগ্ৰী হ'ব পাৰে। ষ্টেন'গ্ৰাফিৰ নলেজ থাকিব লাগিব, 100 ৱৰ্ড পাৰ মিনিট স্পীড হ'ব লাগিব। আৰু কম্পিউটাৰৰ নলেজৰ লগতে 40 ৱৰ্ড পাৰ মিনিট কম্পিউটাৰ টাইপিং স্পীড হ'ব লাগিব। এতিয়া যদি আমি চাওঁ এজ ৰিকুৱাৰমেণ্টৰ কথা, কোৰ্ট মাষ্টাৰৰ কাৰণে আপোনালোকৰ এজ হ'ব পাৰে 30 to 45 ইয়াৰ্ছ, এজন 31 ডিচেম্বৰ 2024। ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে 18 to 30, পাৰ্চনেল এছিষ্টেণ্টৰ কাৰণে 18 to 30। এইখিনি আপোনালোকৰ এজ লিমিট। যদিহে আপোনালোকৰ কোনো কেটেগৰী থাকে SC ST বা OBC, তেতিয়াহ'লে আপোনালোকে এজ পাৰ গভৰ্ণমেণ্ট ৰুল আপোনালোকে ৰিলেক্সেশ্যন পাব। এতিয়া যদি আমি চাওঁ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিছত ছিলেকশ্যন প্ৰচিডিউৰৰ কথা, তেতিয়াহ'লে প্ৰথমতে কোৰ্ট মাষ্টাৰ পোষ্টটোত আপোনালোকে প্ৰথমতে দিব লাগিব টাইপিং টেষ্ট। টাইপিং টেষ্টত আপোনালোকে 40 ৱৰ্ডছ পাৰ মিনিট টাইপ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ষ্টেন'গ্ৰাফি স্কিল টেষ্ট হ'ব, য'ত আপুনি 120 ৱৰ্ডছ পাৰ মিনিট স্পীডত ষ্টেন'গ্ৰাফি টেষ্ট পাছ কৰিব লাগিব। তাৰে পিছত আপোনাৰ থাৰ্ড ফেজত হ'ব ৰিটেন এক্সামিনেশ্যন, য'ত 100 কুৱেশ্যনৰ 100 মাৰ্কৰ এটা এক্সাম হ'ব। 1 hour 45 minutes সময় থাকিব, য'ত আপোনালোকৰ 50 কুৱেশ্যন থাকিব জেনেৰেল ইংলিছৰ, 15 থাকিব জেনেৰেল এপ্টিটিউড, 25 থাকিব ল'ৰ ওপৰত যিখিনি নলেজ, আৰু 10 মাৰ্কছ থাকিব জিকেৰ পৰা। তো টোটেল আপোনাৰ 100 মাৰ্কছ থাকিব। তাৰপিছত আৰু এটা টেষ্ট হ'ব, যিটো কম্পিউটাৰৰ ওপৰত MCQ বেছড এটা কুৱেশ্যন এক্সাম হ'ব, য'ত আপোনালোকে 10 মাৰ্কছ মেক্সিমাম থাকিব আৰু মিনিমাম 5 মাৰ্কছ পাবই লাগিব। তাৰপিছত থাৰ্ড ফেজৰ পিছত আপোনালোকৰ হ'ব ইণ্টাৰভিউত আপোনালোকৰ মেক্সিমাম মাৰ্কছ 30 আৰু মিনিমাম 15 পাব লাগিব। নেক্সট আপোনালোকৰ ছিনিয়ৰ পাৰ্চনেল এছিষ্টেণ্ট পোষ্টৰ কাৰণে প্ৰথমতে আপোনালোকে একেদৰে টাইপিং টেষ্ট হ'ব কম্পিউটাৰত 40 ৱৰ্ডছ পাৰ মিনিট। নেক্সট হ'ব আপোনালোকৰ ষ্টেন'গ্ৰাফি টেষ্ট 110 ৱৰ্ডছ পাৰ মিনিট। তাৰপিছত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন আহিব, একে আগৰ যিখিনি আছে তাতে একে, বাছ ইয়াত ল'টো নাথাকে। 100 কুৱেশ্যন 100 মাৰ্কছ, 1 hour 45 minutesৰ কাৰণে, য'ত আপোনাৰ 50 মাৰ্কছ থাকিব জেনেৰেল ইংলিছ, 25 জেনেৰেল এপ্টিটিউড বেছড অন লজিকেল ৰিজনিং, মানে ইয়াতে আপোনালোকৰ মেথছ নাথাকে, এৰিথমেটিকটো নাথাকে, আৰু 25 কুৱেশ্যন থাকিব আপোনাৰ জিকেৰ ওপৰত, ইয়াতেও আপোনালোকৰ মেক্সিমাম 100 মাৰ্কছ। তাৰপিছত কম্পিউটাৰৰ ওপৰত 10 মাৰ্কছ থাকিব। কম্পিউটাৰত আপোনালোকে 10ৰ ভিতৰত 5 পাব লাগিব মিনিমাম কোৱালিফাইং মাৰ্কছ। তাৰপিছত ফ'ৰ্থ ফেজত হ'ব আপোনালোকৰ ইণ্টাৰভিউত আপোনাৰ 30 মাৰ্কছ থাকিব, 15 আপোনালোকে পাবই লাগিব। নেক্সট আপোনাৰ থাৰ্ড যিটো পোষ্ট আছে পাৰ্চনেল এছিষ্টেণ্ট, তাৰ যদি চাওঁ তাতেও আপোনালোকৰ প্ৰথমতে টাইপিং টেষ্ট দিব লাগিব 40 ৱৰ্ডছ পাৰ মিনিট। তাৰপিছত ষ্টেন'গ্ৰাফি টেষ্ট, য'ত 100 ৱৰ্ডছ পাৰ মিনিট হ'ব লাগিব। তাৰে পিছত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, য'ত 100 কুৱেশ্যন থাকিব 100 মাৰ্কৰ, 50 জেনেৰেল ইংলিছৰ, 25 জেনেৰেল এপ্টিটিউড অন লজিকেল ৰিজনিং আৰু 25 জেনেৰেল নলেজ, ইয়াতেও মেথছ নাথাকে। তো ইয়াৰ সময় থাকিব 1 hour 45 minutes। আৰু আপোনালোকে কম্পিউটাৰৰ 10 মাৰ্কছ থাকিব,
10ৰ ভিতৰত আপোনালোকে 5 পাবই লাগিব এই ৰিটেন এক্সামিনেশ্যন কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউত টোটাল 30 মাৰ্কস থাকিব আৰু মিনিমাম 15 মাৰ্কস আপোনালোকে পাবই লাগিব ইয়াৰ যিখিনি ফেজ ওয়াইজ যেটো আছে প্ৰথমতে আপোনালোকৰ টাইপিং টেষ্ট হ'ব তাৰে পিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব ষ্টেনোগ্ৰাফিৰ তাৰ পিছত ৰিটেন টেষ্ট হ'ব তাৰ পিছত কম্পিউটাৰ টেষ্ট আৰু তাৰ পিছত আপোনালোকৰ হ'ব ইন্টাৰভিউ তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন বা তেনে ধৰণৰ যিখিনি ফাৰ্দাৰ প্ৰসেস থাকে তো ইয়াৰ যদি এক্সামিনেশ্যন সেন্টাৰ চাও তো ইয়াৰ এক্সামিনেশ্যন সেন্টাৰ আমাৰ অসমতো আছে গুৱাহাটীত এক্সামিনেশ্যন সেন্টাৰ আছে তো এটো এটা ভাল অপচন হয় যেহেতু গুৱাহাটীত এক্সাম সেন্টাৰ আছে আপোনালোকে ভালকৈ এক্সামটো দিব পাৰিব তো ইয়াৰ অনলাইন এপ্লিকেশন আপোনালোকৰ যোৱা 4 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে লাষ্ট ডেট আপোনালোকৰ 25 ডিসেম্বৰ www.sci.gov.in এইটো ওয়েবসাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ জেনাৰেল ক্যাটেগৰি কাৰণে আপোনালোকৰ এপ্লিকেশন ফিস 1000 रुपीस জেনাৰেল আৰু ওবিসিৰ কাৰণে 1000 SC ST এক্স সাৰ্ভিসমেন ফিজিক্যালি হ্যান্ডিক্যাপৰ কাৰণে 250 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব যদিহে ধৰক কোনোবাই কোৰ্ট মাস্টাৰ সিনিয়ৰ পাৰ্সোনেল এসিস্ট্যান্ট বা পাৰ্সোনেল এসিস্ট্যান্ট তাৰে এটাতকৈ বেছি অধিক পোষ্টত আপোনালোকে এলিজিবল হয় এপ্লিকেশন কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে সেপাৰেট কৈ এপ্লিকেশন কৰিব লাগিব সেপাৰেট ফিস পেমেন্ট কৰিব লাগিব তো ইয়াৰ লাষ্ট ডেট 25 ডিসেম্বৰ তো এইখিনি আছিল এই ৰিক্ৰুটমেন্টৰ বিষয়ে সবিশেষ ইয়াক বাদ দি যদি আপোনালোকৰ কিবা খুদিবলগীয়া থাকে ডাউট থাকে তো আপোনালোকে কমেন্ট সেকশনত খুদিব পাৰে থ্যাংক ইউ ভিডিওটো হেকলৈকে চোৱাৰ কাৰণে